তুমি যে একবার ওষুধ খাইলে খাইতে কি কমা বেশি হয়েছে না নাই? না বহুত আরাম পাইছি, তাও কিরকম? বহুত মানে চার ভাগের মানে 2 ভাগ আরাম পাইছি। 4 ভাগের 2 ভাগ আরাম পাইছো। হ্যাঁ তারপরে আবার তুমি ওষুধ নিলে? নিলাম কত টাকার ওষুধ নিলে? 3,000 3,500। 3,500 হব। এইটো চাওক আয়ুৰ্বেদিক পৰিষ্কাৰ হাৰ্বাল প্ৰাইভেট লিমিটেড কোম্পানীৰ আয়ুৰ্বেদিক শ্বেম্পু। এইটো হ'ল মহাশক্তি মানে শক্তি প্লাছ কেপচুল। এইটো হ'ল পালচৰ কাৰণে কেলছিয়াম চিক টেবলেট। এইটো হ'ল কবজেট আউট। এইটো হ'ল আপোনাৰ আপোনাৰ যদি গেছৰ কাৰণে দিয়া হয়, গেছ থাকে 2-3 বাৰ খোৱাৰ পিছতো একদম ভাল হৈ যায়। এইটো হওক ককবেজা। এইটো পুৰাণা কাৰ্চ থাকিলে দিয়া হয়। এইটো হ'ল মেমৰি কিং, মূৰৰ কাৰণে দিয়া হয়। এইটো পুৰণা জ্বৰৰ কাৰণে দিয়া হয়। এইটো হ'ল লিভাৰাইজ, এইটো গেছ টেষ্ট থাকিলে পেটৰ কাৰণে কিবা ডিষ্টাৰ্ব থাকিলে দিয়া হয়। মহিলাসকলৰ মাহেকীয়াৰ কাৰণে দিয়া হয়। এইটো মহিলাসকলৰ মাহেকীয়াৰ কাৰণে দিয়া হয়। এইটো হ'ল ৰক্ত সোধা, মানে ব্লাড পিউৰিফাই। এইটো হ'ল আপোনাৰ ভিটামিন, আয়ুৰ্বেদিক ভিটামিন চিৰাপ। এইটো হ'ল আপোনাৰ শিলাজিৎ, যিসকলে মানে শাৰীৰিক অক্ষম তেওঁলোকৰ কাৰণে দিয়া হয়। ৰেমাবতা পেন অইল, এইটো দিয়া হয় আপোনাৰ যিসকলৰ বিষ আছে তেওঁলোকৰ কাৰণে দিয়া হয়। এইটো নেক্টোপ্লাছ, শাৰীৰিক দুৰ্বল বহুতৰ বেমাৰৰ কাৰণে দিয়ে। ননী বহুত বেমাৰৰ কাৰণে দিয়ে। ডাইববেদা, এইটো চুগাৰ টুগাৰৰ কাৰণে দিয়ে, বহুত বেমাৰৰ কাৰণে দিয়ে। এইটো হ'ল আপোনাৰ চিবাক্তন জুচ, এইটো বহুত বেমাৰীৰ কাৰণে দিয়ে। এইটো এল'ভেৰা, বহুত বেমাৰীৰ কাৰণে দিয়ে এইটো এল'ভেৰাটো। এইটো আমলা ৰস, চুগাৰৰ পেচেণ্টৰ কাৰণে দিয়ে। এইটো একেই এল'ভেৰা। এইটো পুৰণা জ্বৰ টাইফইড থাকিলে দিয়ে এইটো আমলা ৰস। এইটো চিবাক্তন জুচ। এইটো ককবেদাটো আপোনাৰ পুৰণা কাজ টাজ থাকিলে এইটো খোৱাৰ পিছত ভাল হৈ যায়। এইটো মানে আপোনাৰ কলগেট, ওপৰতটো হ'ল কলগেটটো হ'ল আপোনাৰ দাঁতৰ বেমাৰ টেমাৰ থাকিলে ভাল হৈ যায়। বিষ টিছ থাকিলে মানে ভাল হয়। এইটো অৰেঞ্জ চাবোনটো চাওক, এইটো চাবোন অৰেঞ্জ চাবোনটো আপোনাৰ মুখৰ দাগ চাগ থাকিলে ভাল হয়। এইটো বিশেষকৈ পাইলছ কেয়াৰটো হ'ল যিসকলে পাইলছ বেমাৰ আছে তেওঁলোকৰ কাৰণে দিয়া হয়। লগত আৰু বেলেগ বেলেগ ধৰণৰ ঔষধ দিয়া হয়। এইটো হ'ল আপোনাৰ মুখত দাগ চাগ থাকিলে ক্ৰীম, দাগ চাগ থাকিলে এইটো লগালে ভাল হৈ যায়। এইটো হ'ল আপোনাৰ আৰু এটা বস্তু চাই লওক, এইটো হ'ল আমলা। যিসকলে মূৰ বিষায়, মূৰ গৰম হয় তেওঁলোকৰ কাৰণে দিয়া হয়। এইটো হ'ল আপোনাৰ ফেচৱাছ, কাৰ্কমিন ফেচৱাছ। এইটো দিয়া হয় আপোনাৰ মুখ চুখ দাগ চাগ থাকিলে কিবা মানে তেওঁলোকৰ কাৰণে দিয়া হয়। এইটো দিয়া হয় আপোনাৰ ফেচৱাছ। তারপরে এইটো চাওক আপোনালোকে স্পিৰুলিনা এক্টিভ হেল্থ, যিসকল শাৰীৰিক দুৰ্বল মানে শৰীৰ কাম কৰাটো সুবিধা হয় তেওঁলোকৰ কাৰণে দিয়া হয়। শক্তি প্লাছ টেবাৰকুলোৱে, অশ্বগন্ধা শৰীৰৰ কাৰণে দিয়া হয়। ৰামাবাদা, যিসকলে মানে নাৰ্ভৰ বেমাৰ আছে, এইটো মানে বিষাই টিখাই, এইটো হ'লে এইটো নাৰ্ভ প্লাছটো নাৰ্ভৰ কাৰণে দিয়া হয়। অৰ্জুনা, এইটো দিয়া হয় আপোনালোকৰ কাৰণে যিসকলে হাৰ্ট দুৰ্বল তেওঁলোকৰ কাৰণে দিয়া হয়। মানে ডাক্তৰৰ পৰামৰ্শমতে দিয়া হয়। এতিয়া মানে মই নিজাকৈ একো দিব নোৱাৰোঁ। তো omega-3 এইটো দিয়া বহুত কেইটা বেমাৰৰ কাৰণে দিয়া। এইটো আপোনাৰ ডাইববেদা, এইটো জানেই ক'লোৱে। এইটো আপোনাৰ কেলছিয়াম, এইটো মহিলাসকলৰ কাৰণে দিয়া হয়। যি নহওক আপোনালোকে যদি বহুখিনি বেমাৰৰ ঔষধ আছে ইয়াতে। আপোনালোকে ডাক্তৰ আহে মাহে মাহে, ইউ পিৰ পৰা ডাক্তৰ আহে, ইয়াৰ লগতে আহে বিহাৰৰ পৰা। আপোনালোকে যদি ঔষধ খাব বিচাৰে ইয়াৰ পৰা ভাওৰাগুৰি তিনিআলি বজাৰ মেহেক আয়ুৰ্বেদিক ষ্ট'ৰত প্ৰতি মাহে মাহে ডাক্তৰক লগ ধৰিব পাৰিব। থেংক ইউ, ধন্যবাদ। আসসালামু আলাইকুম বন্ধুসকল, আপোনালোকে যদি যিকোনো বেমাৰৰ কাৰণে ট্ৰিটমেণ্ট কৰিব বিচাৰে, ইউ পিৰ পৰা ডাক্তৰ আহি আছে।
ডাক্তৰ জিতেন্দ্ৰ সিং পেটেল মাৰ্চত আহিব। ইয়াৰ লগতে আহিব অপাৰেশ্যন ডাক্তৰ মাকসুদ আলম বিহাৰৰ পৰা আহিব। আপোনালোকে যদি আগতীয়াকৈ যোগাযোগ কৰিব বিচাৰে তেনেহ'লে তলত দিয়া নাম্বাৰত যোগাযোগ কৰিব পাৰে। থেংক ইউ, ধন্যবাদ।